আৰু এটা হল আৰবিক শিক্ষা আমাৰ কেবিনেটে হাই মাদ্ৰাসা স্কুলবিলাক বিলুপ্তি কৰিছে বিলুপ্তি কৰি তেওঁলোকক সাধাৰণ স্কুললৈকে ৰূপান্তৰ কৰিছে কিন্তু আৰবিক শিক্ষাটো আমি চলাই থাকিব দিছো দ্যাট মিন্স আমি অকল কোৰান এডুকেশ্যনটোহে বন্ধ কৰিছো কিয় বন্ধ কৰিছো মই ক'ব যাম যে থিওলজিক্যাল সাবজেক্ট যেটো স্কুলত পঢ়ুৱা হৈছিল যে জাকাত কেনেকে দিব পাৰি নামাজ কেনেকে পঢ়িব লাগে যি এক ডিটেইল কোর্স আছিল যাৰ ওপৰত মেট্ৰিকত লৰাই নম্বৰ পাইছিল that subject has been closed যেতিয়া আমি সেই সাবজেক্টটো ক্লোজ কৰিলো থিওলজিক্যাল যদি সাবজেক্ট না থাকে that cannot be madrasa is by definition learning of theological subject মই ৰিপ্লাই সময়ত আপোনালোকক কম গতিকে আৰবিক শিক্ষা যি 10 লৈকে প্ৰচলিত আছিল বা আমাৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলতো যি আৰবিক শিক্ষা আছে যাৰ আমি শিক্ষকো মোৰ দিনতে নিযুক্তি দিছো বা দি আছো তাক কোনো বদলুৱা হোৱা নাই আৰু এই মাদ্ৰাসা স্কুলবিলাকো যেতিয়া আমি কনভাৰ্ট কৰিম to the general educational institute after passing of this act Arabic as a subject that will remain tat kono kotha hua nai gotike 3 কোটি মানুহৰ কিবা জীৱন আৰবত গৈ শিক্ষা এই ধৰণৰ কথাবিলাক এই বিলখনৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ মই বিশ্বাস কৰো যে বৰ্তমানৰ আৰবিক এডুকেশ্যনটোৰ পৰিৱৰ্তে যেটো স্পোকেন আৰবিক আমাৰ ইয়াৰ পৰা ড্ৰাইভাৰ আমাৰ ইয়াৰ পৰা যেতিয়া মিস্ত্ৰী আমাৰ ইয়াৰ পৰা যেতিয়া বিভিন্ন অকল যে আৰবত মুছলমান মানুহ যায়তো নহয় মই চেয়াৰমান আলী ডাঙৰীয়াৰ লগত ঐক্যমত হিন্দু মানুহ আৰবত কৈ কাম কৰে মোৰে সমষ্টিৰ বহুত মানুহ আৰবত আছে আৰবৰ মানুহ এটা সময়ত ভাৰতলৈ আহিব আৰু আহিব লাগিবই ভাৰত যি ধৰণে বিশ্বগুৰু হ'ব আগবাঢ়িছে প্ৰশ্নটো হল এইটো যে ভাষা শিক্ষাত কোনো অসুবিধা নাই কিন্তু বৰ্তমান যেটো আৰবিক সাবজেক্ট আৰবিক শিক্ষাৰ নামত তাত কোৰান শৰীফ শিকোৱা হয় আমি কৈছো স্পোকেন আৰবিক শিকোৱা কেনেকে আৰবত গৈ এয়াৰপোৰ্টত নামি কথা ক'ব লাগে সেইটো শিকোৱা গতিকে আৰবিক যি সাবজেক্ট আছে কটন ইউনিভাৰ্সিটি আছে কত কৰবাত আছে that also have to be reformed in due process of time আৰু ব্যৱহাৰিক আৰবিক শিক্ষা শিকোৱাত মোৰ আপত্তি নাই আমি ফ্ৰেঞ্চ শিকো আমি ইংলেণ্ড শিকো আমি ইংৰাজী শিকো স্পেনিছ শিকো গতিকে আপোনালোকে যি ভাবি আহিছে তাৰ লগত মোৰ উদ্দেশ্য একেবাৰে অমিল আৰু সেই উদ্দেশ্যত মই ইয়াত থিয় হোৱা নাই মোৰ উদ্দেশ্যটো হল যে থিওলজিক্যাল পাৰ্ট যে আজি আপোনালোকে যি ধৰণে কৈছে এটো সত্য নহয় আজি আমাৰ ৰফিকুল সাহেব ডাঙৰীয়াই কথাটো বিধানসভা ৰেকৰ্ডত যাতে ভুল কৰি না যায় অলপ কাৰেক্ট কৰি দিছে টাইটেল মাদ্ৰাসা বা আন যিবিলাক সৰকাৰি ফান্ডেড মাদ্ৰাসা আছে সেই মাদ্ৰাসা বিলাকত আমি পিওর এন্ড পিওর থিওলজিক্যাল সাবজেক্ট আমি পঢ়ুৱা ভাল বেয়া থিওলজিক্যাল সাবজেক্ট আজি কোনোবাই যদি কয় যে কোৰান শৰীফৰ ওপৰত মই প্ৰশ্ন খুদিছো কোৰানৰ দৰ্শনৰ ওপৰত প্ৰশ্ন খুদিছো সেই সাহস মোৰ নাই বৰঞ্চ মই বহুত আগৰ পৰা জনিয়াত মোৰ স্পিচ আছে এইটো স্পিচো ৰকিবুল হুছেইন ডাঙৰীয়াই আজি শিলচৰৰ মিটিঙৰ স্পিচৰ উদ্ধৃতি দিছে মই ভাবো ৰফিকুল হুছেইন ডাঙৰীয়াই জনিয়াৰ মিটিঙৰ স্পিচো উদ্ধৃতি দিব লাগে মোৰ বহুত ভাল স্পিচ আছে য'ত ইছলামে শিক্ষাৰ কথা কয় ভেৰি মিনিং অফ ইছলাম ইজ শিক্ষা জ্ঞানৰ কথা কয় কিন্তু আজি আমাৰ যিসমূহ পণ্ডিত আছে যিসমূহে জেহাদৰ এটা অপব্যাখ্যা কৰে জেহাদ মানে কি যে আমাৰ গীতাত যেনেকে কৈছে যে আমাৰ ইন্টাৰনেল ফোর্স বিলাকৰ ওপৰত জেহাদ হ'ব লাগে কাম ক্ৰোধ লোভ তাৰ ওপৰত জেহাদ হ'ব লাগে জেহাদ মানে কোনোবা মানুহক গৈ মৰা জেহাদ নহয় আজি পয়ম্বৰ হযৰত মোহাম্মদে যিসমূহ শিক্ষা দি থৈ গৈছে সেই শিক্ষাৰ অপভ্ৰংশ হৈছে নেকি আজি ডিবেটৰ ইস্যু কোৰান শৰীফ নহয় আজি কোৰান শৰীফৰ ব্যাখ্যা সমূহে বিতৰ্কৰ বিষয় কোৰান শৰীফ কেতিয়াও বিতৰ্কৰ বিষয় হ'ব নোৱাৰে কাৰণ ভগৱত গীতা কোৰান শৰীফ বাইবেল
মানুহৰ সৃষ্টি নহয় এইবিলাক গতিকে মোৰ আগত দিয়া বক্তব্যৰ লগত আজিৰ কথাৰ কতো কোনো পাৰ্থক্য নাই কিন্তু মই যিটোৰ ওপৰত মই বিৰোধী যে চৰকাৰী ধনেৰে কোৰাণ শৰীফৰ শিক্ষা হ'ব পাৰে নেকি মোৰ মনত আছে যে আজি মই ৰকিবুল হুছেইন ডাঙৰীয়াৰে উদ্ধৃতি দি কম মোৰ দুটা এটা কথা মনত ৰাখিছে যেতিয়া তেওঁৰো দুটা এটা কথা মই মনত ৰাখিব লাগিব যেতিয়া খাৰিজি মাদ্ৰাসা সমূহক তৰুণ গগৈ ডাঙৰীয়াই 5 লাখ কৈ দিব খুজিছিল তেতিয়া মাদানী সাহেবে প্ৰতিবাদ কৰিছিল যে নহয় চৰকাৰী ধন মাদ্ৰাসাত আহিব নোৱাৰে মাদ্ৰাসাৰ ওপৰত গভৰ্ণমেণ্ট কন্ট্ৰোল হ'ব নোৱাৰে আৰু এই কথা যেতিয়া মাদানী সাহেবে কৈছিল তৰুণ গগৈ ৰুমত ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত মই বহি আছিল মাদানী সাহেবে আজিও যদি খুদে যে গভৰ্ণমেণ্টৰ পইচা মাদ্ৰাসাত খৰচ হ'ব লাগে নেকি মই ভাবো যে অন প্ৰিন্সিপল কোনো ইসলামিক পণ্ডিত এইটোক এগ্ৰি নকৰে আনকি মই ইমানো জানো যে আগতে যেতিয়া মই সমষ্টিত গৈছিলো এটা পৰিৱৰ্তন হল মছজিদত খোৱা পানী ওয়াল বনোৱা পইচাও নলৈছিল এমএলএ ফান লোৱা দূৰৰ কথা যে ইয়াত লোৱা নহব আজিকালি পৰিবেশৰ অলপ অলপ পৰিৱৰ্তন হল গতিকে এই কথাবিলাক আজি ভাৰতৰ আন ৰাজ্যই কিয় মাদ্ৰাসা চলোৱা নাই অকল ইউপি বেংগল আৰু অসমেহে মাদ্ৰাসা চলাইছে আন ৰাজ্যবিলাকে মাদ্ৰাসা চলোৱা নাই কোৰানিক এডুকেশ্যন গভৰ্ণমেণ্টে ল'ব নোৱাৰে আজি যদি মাদ্ৰাসা বোৰ্ডে আমি যদি কোৰানৰ শিক্ষা দিওঁ কালি যদি মাদ্ৰাসা বোৰ্ডৰ চেয়াৰমেন হিচাপে মই যদি কোৰানৰ দুটা শব্দ বদলাই দিওঁ মই যদি ইন্টাৰপ্ৰিটেশ্যন বদলাই দিওঁ যদি গভৰ্ণমেণ্টে মাদ্ৰাসা চলাই সিলেবাসৰ অধিকাৰো গভৰ্ণমেণ্টৰ থাকিব সিলেবাসও গভৰ্ণমেণ্টে প্ৰিপেয়াৰ কৰিব সেই কাৰণে বহুত ইসলামিক পণ্ডিতেও মাদ্ৰাসা চৰকাৰে চলোৱাৰ পৃষ্ঠপোষকতা নকৰে আৰু এইবিলাকৰ ওপৰত বহুত লেকচাৰ আছে এটা লেকচাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াত দিছে সৰু মানুহৰ এটা লেকচাৰৰ উদ্ধৃতি দিছে কিন্তু বহুত ডাঙৰ ইসলামিক পণ্ডিতৰ মই ইয়াত লেকচাৰ দিম যদি তেনেকুৱা এটা ডিবেট সেই পৰ্যায়লৈকে উঠে যে ইসলামিক কোনো স্কলাৰে চৰকাৰী পৃষ্ঠপোষকতাত মাদ্ৰাসা এডুকেশ্যন হোৱাটোৰ পৃষ্ঠপোষকতা নকৰে আজি আমাৰ সন্মুখত প্ৰশ্নটো হ'ল যে স্বাধীনতাৰ আগৰ পৰা মাদ্ৰাসা এডুকেশ্যন চলি আছিল কিন্তু আজি যদি কোনোবাই কোৰ্টত গৈ কয় যে চৰকাৰে যদি 600 কোটি টকা কোৰাণ শৰীফ শিকোৱাৰ কাৰণে খৰচ কৰি আছে বাইবেল শিকোৱাৰ কাৰণে কিয় খৰচ কৰা নকৰে কালি যদি কয় যে ভগৱত গীতা শিকোৱাৰ কাৰণে কিয় খৰচ নকৰে আমাৰ অসমত সৰু সৰু বড়ো সমাজৰ বাথৌ আছে আমাৰ দনিয়পলো আছে মিচিং সমাজৰ তেওঁলোকে যদি কোনোবা দিনা কোৰ্টত কেছ কৰে যে আপোনালোকে আমাৰ বাথৌৰ ওপৰত শিক্ষাটো কিয় নিদিয়ে এতিয়া ইয়াতে বড়ো ভাষাৰ কথা ওলাওতেই কমলেশ্বৰ পুৰকায়স্থ ডাঙৰীয়াই বঙালী ভাষাৰ কথা ক'লে মইতো আমাৰ সহনশীলতাক ধন্যবাদ জনাম যে এই হাউচত বহুতো খ্ৰীষ্টিয়ান বিধায়ক থকাৰ পিছতো বহুতো হিন্দু বিধায়ক থকাৰ পিছতো আজিলৈকে ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় দি 1935 চনৰ পৰা এই ইনষ্টিটিউটটো চলি আছে কোনো এজন হিন্দু বিধায়কে কোনো এজন খ্ৰীষ্টান বিধায়কে আজিলৈকে কুৱেশ্যন আনা নাই যে আপোনালোকে যে কোৰানৰ শিক্ষা দি আছে বাইবেল আৰু ভগৱত গীতাৰ শিক্ষা আপোনালোকে কিয় দিয়া নাই আজিতো আমাৰ অসমৰ ইছলাম সমাজে আমাৰ বিধানসভাৰ খ্ৰীষ্টিয়ান জনজাতীয় হিন্দু বিধায়কসকলক ধন্যবাদ জনাব লাগে যে আজি স্বাধীনতাৰ 70 বছৰতো এটা কুৱেশ্যনো নানিলে যে হোৱাই গভৰ্ণমেণ্ট অফ আছাম কোৰাণ শৰীফৰ শিক্ষা বন্ধ কৰিব কোৱা কথা নাছিলে কিন্তু এইটো প্ৰশ্নটো কৰিব পাৰিলেহেঁতেন যে ভাগৱত গীতাৰ শিক্ষা কিয় হোৱা নাই স্পিৰিচুৱেল সায়েন্সৰ ভিতৰতো ভাগৱত গীতাও পৰে আজি কিহৰ কাৰণে বাইবেলৰ শিক্ষা হোৱা নাই স্পিৰিচুৱেল সায়েন্সৰ ভিতৰতো বাইবেলো পঢ়ে গুৱাহাটীত 10 বিঘা মাটি যেনেকৈ আমি তাত দিছো বাইবেলৰ কাৰণেও দিব লাগিব গীতাৰ কাৰণেও দিব লাগিব আৰু 10 দিনৰ ভিতৰত কোনোবাই যদি মোক আজি কয় যে ভাগৱত গীতাৰ কেন্দ্ৰ এটা হ'ব লাগে মই ধৰ্ম নিৰপেক্ষ মানুহ হিচাপে আজিও মুখ্যমন্ত্ৰী কম যে 10 বিঘা মাটি এওঁলোকক দিওঁ but there is a fundamental difference whether government will fund madrasa education সেই বিষয়ৰ ওপৰত মই নাভাবো মোৰ সেই বিখ্যাত বক্তব্যটোত এষাৰো শব্দ আছে যে অসম চৰকাৰে মাদ্ৰাসাত
টকা খৰচ কৰিব লাগে চৰকাৰে মাদ্ৰাছা এডুকেশ্যনৰ দায়িত্ব ল'ব লাগে যদি আছে মই নাজানো যদি আছে আই ষ্টেণ্ড কাৰেক্টেড যদি মোৰ কথা এইটো শব্দ যদি কবাত আছে যে মাদ্ৰাছা এডুকেশ্যনৰ দায়িত্ব বিলখন আহিব এতিয়া অধ্যক্ষ মহোদয় যদি কৰবাত আছে যে কোৰাণ শৰীফৰ পঢ়ুৱাৰ দায়িত্ব চৰকাৰে ল'ব লাগে মই নাজানো অধ্যক্ষ মহোদয় যদি তেনেকুৱা মোৰ কথা আছে মই ইকুৱেলি কম যে ভাগৱত গীতা আৰু বাইবেল পঢ়ুৱাৰ দায়িত্ব চৰকাৰে ল'ব লাগে and which is not possible ইণ্ডিয়াত আজি বাথৌ ধৰ্ম আছে দনীয় পল আছে আজি ৰাভাসকলৰ ধৰ্ম আছে হেতুটো শিখৰ ধৰ্ম আছে আজি জৈনৰ ধৰ্ম আছে হেতুটো সম্ভৱ নহয় মই ভাবো আজিৰ সদনৰ যিসকল মাদ্ৰাছা পঢ়ি আহিছে তেওঁলোকে আমাৰ সদস্যসকলক ধন্যবাদ জনাব লাগে কৃতজ্ঞতা জনাব লাগে যে সোলং আজি এই দীৰ্ঘ পৰিক্ৰমাত এটা প্ৰশ্ন মই ৰিচাৰ্চ কৰিছো ইয়াৰ কুৱেশ্যন এনসাৰ they have not raised a single question যে কিয় ভাগৱত গীতাৰ ওপৰত শিক্ষা নহব আপোনালোকে ভাবক কোৰাণ শৰীফৰ ওপৰত মেট্ৰিকত 100 নম্বৰ পাই আছিলে ভাগৱত গীতাৰ ওপৰত কিন্তু নম্বৰ পোৱা নাছিলে বাইবেলৰ ওপৰত কিন্তু নম্বৰ পোৱা নাছিলে আৰু ইয়াতকৈ অসমৰ ৰাইজে ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় মই নাভাবো ইয়াতকৈ কিবা দিব লাগে but now time has come যে আমি এডুকেশ্যনক এটা নতুন দিশলৈ লৈ যাব লাগিব ন্যাশনাল এডুকেশ্যন পলিচিয়ে এই কথাবোৰ কৈছে সেইবাবে মই বিনম্ৰতাৰে সৈতে সদনক আহ্বান জনাম যে আমি এই বিতৰ্কত সোমাব নালাগে আজি 70 বছৰে কোনোবা এমএলএ প্ৰশ্ন নকৰিলে ভাগৱত গীতাৰ কিয় শিক্ষা হোৱা নাই কিয় বাইবেলৰ শিক্ষা হোৱা নাই কিন্তু অহাকালি যে নকৰিব তাৰটো কোনো গ্যাৰেণ্টি নাই গতিকে মই ভাবো যে যি হ'ব নালাগিছিল চৰকাৰে কেতিয়াও কোৰাণ শৰীফ শিক্ষাৰ দায়িত্ব ল'ব নালাগিছিল এটা ৰং প্ৰেক্টিছ আছিল আজি এই ৰং প্ৰেক্টিছটো আমি শেষ কৰিছো যাতে অসমত আৰু কোনো বিতৰ্ক নহয় নহলে কোনোবাই কব আমাৰখনো পঢ়াওক আজি আমাৰ বিধানসভাৰ কোনো সদস্যই হয়তো বহুতে নাজানে যে মেট্ৰিকত 100 নম্বৰ কোৰাণ শৰীফৰ ওপৰতে ল'ৰা ছোৱালী আজি পাই আছিল যেটো কোনো কালে হ'ব নালাগিছিল এনেকুৱা কথা তাৰ এডুকেশ্যন সিস্টেম খুকিয়া ব্যক্তিগত মাদ্ৰাসা বিলাকত আমি যোৱা নাই খাৰিজি মাদ্ৰাসাত আমি যোৱা নাই হয় তাত মডাৰ্নাইজেশ্যন হ'ব লাগে তাৰ ওপৰত আমি অহা বিধানসভাত কথা পাতিম ব্যক্তিগত মাদ্ৰাসাৰ ৰেজিষ্ট্ৰেচন হ'ব লাগে ব্যক্তিগত মাদ্ৰাসাৰ ৰাইট টু এডুকেশ্যন আজি যেনেকৈ আমাৰ ন্যাশনাল যেটো স্কুল আমাৰ এনটিপিসিআৰে ৰিপৰ্ট দিছে যে ইয়াৰ কিছুমান শিক্ষানুষ্ঠানত যিবিলাক ধৰ্মীয় শিক্ষানুষ্ঠান তাত ৰাইট টু এডুকেশ্যন অৰ্থাৎ ল'ৰা ছোৱালীৰ ন্যূনতম অধিকাৰ দিয়া হোৱা নাই গতিকে তাৰ আমি ষ্টেণ্ডাৰ্ড সেট কৰিব লাগে যে এখন মাদ্ৰাসা খুলিবৰ বাবে কি শৰ্ত পূৰণ কৰিব লাগিব বাট we are not allowed to stop any madrasa education or for that matter any education run by the minorities under the mandate of the Constitution of India. I am aware about that. Kintu সংবিধানৰ কোনো পাতত লিখা নাই যে বাইবেল কোৰাণ শৰীফ বা গীতাৰ শিক্ষা চৰকাৰে দিব লাগে সেইবাবে অধ্যক্ষ মহোদয় I want to distinguish যেটো আপোনালোকে কৈ আছে তাৰ লগত মোৰ কেছটো সম্পূৰ্ণ ফুকিয়া ইন্ট্ৰোডাকশনৰ ষ্টেজত আমি লিমিটেড কথা ক'ব লাগে অন দা টাইম অফ দা কনসিডাৰেচন এণ্ড পাসেজ অফ দা বিল মই নিশ্চয় আপোনালোকক আৰু এই গোটেই ব্যৱস্থাটোৰ গভীৰতালৈ লৈ যাম কাৰণ এই ব্যৱস্থাই অসমক অনাগত দিনত হোৱা এটা বিতৰ্কৰ পৰা বচাব টাইমলি উইল বি ৰেস্কিউড আদাৰৱাইজ ইয়াত যেতিয়া কোনোবাই ভগৱত গীতাৰ কাৰণে লাগিব কোনোবাই বাইবেলৰ কাৰণে লাগিব কোনোবাই বাথৌৰ কাৰণে লাগিব ইট উইল বিকাম এ এনাৰ্কি আমি এটা বেয়া পৰিবেশত সোমাই যাম সো উই আৰ গ্ৰেটফুল আপোনালোক বৰঞ্চ যিসকলে এই মাদ্ৰাসা এডুকেশ্যনৰ শিক্ষকতা কৰে মইতো ভাবো যে এটা ধন্যবাদ সূচক প্ৰস্তাৱ আনিব লাগে যে 70 বছৰ আপোনালোকে চলাই দিল 70 বছৰ আপোনালোকে চলালে যেটো এবছৰো চলিব নালাগিছিল
So we are grateful. We are closing this chapter. Our private আমি যি কৰি আছো আমাক কৰি থাকিব। Thank you. আপুনি বিলখন মুভ কৰি দিয়ক ডক্টৰ মহোদয়। এটা Education Minister Nagaya, you introduce the bill now. মাননীয় অধ্যক্ষ মহোদয়, the Assam Repealing Bill 2020 বিধেয়কখন মই সদনত উত্থাপন কৰিলো। অশোক ডাঙৰীয়া, কনচিডাৰেশ্যন ষ্টেটত আপোনালোকে যিমান আছে ক'ব। এতিয়া ইন্ট্ৰডিউচ আপোনালোকক শুনিলো, তেওঁকো শুনিলো। বিল ইজ ইন্ট্ৰডিউচড। বিল ইজ ইন্ট্ৰডিউচড। Assam Repealing Bill 2020 ইয়াৰ পাছত আজি উত্থাপন কৰিব নালাগে, সিলেক্ট কমিটি তেখেতে উত্তৰ পাই লাগিব বুলি কৈছে, কৰিছে। আপোনালোকে পৰহিলে কথা পাতিব। আপোনালোকে হাউচত কনচেনচাছ নাই ইয়াত। এতিয়া কাৰ্যসূচী 25 বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল। আপোনালোকে নাজানিলে নকৰিব, মই কথা মাননীয় অধ্যক্ষ মহোদয়, the Bodo Kosari Autonomous Council Bill 2020 বিধেয়কখনৰ সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছো। এতিয়া মই বিধেয়কখন সদনৰ উত্থাপনৰ পৰা সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। ৰাজভৱনৰ পৰা বিধেয়কখন সদনৰ উত্থাপন কৰিবৰ বাবে এটা বাণী পঠিয়াইছে। Under the provision of Article 207, Subclause 1 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Boru Kosari Welfare Autonomous Council Bill 2020 in the Assam Legislative Assembly. এতিয়া মন্ত্ৰী ডাঙৰীয়াক মই বিলখন উত্থাপন কৰিবলৈ অনুৰোধ কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, the Bodo Kosari Autonomous Council Bill 2020 বিধেয়কখন মই সদনত উত্থাপন কৰিলো। প্ৰধান সচিবে পাঠ কৰিব। বিলখনৰ শিৰোনামা the Bodo Kosari Welfare Autonomous Council Bill 2020 এতিয়া শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা কমিটিৰ পাব্লিক একাউণ্টছ কমিটিৰ ৰিপৰ্ট দিব। Honorable Speaker, sir, I on behalf of the committee beg to present the 164, 165, 166 and 167 reports of the Committee on Public Accounts. Thank you. মই মৃত্যু প্ৰসংগলৈ যোৱাৰ আগতে নিৰ্ধাৰণ আমি ৱাৰ্কআউট কৰিলো। ঠিক আছে, মই এইটো আমাৰ প্ৰচিডিঅৰ মতে মই যাম। স্যাৰ আমি ৰিকুৱেষ্ট কৰিছিলো সিলেক্ট কমিটি দিয়াৰ কাৰণে। তেখেতসকলে সিলেক্ট কমিটিৰ কথা সবে এগ্ৰি কৰিলে। মাননীয় মন্ত্ৰী মহোদয় যিখিনি কথা কৈছে নাই কৰা, আজি বাইবেল পঢ়িছো। দিছ ইজ দ্য প্ৰচিডিঅৰ অফ পাৰ্লিয়ামেণ্ট, দিছ ইজ দ্য প্ৰচিডিঅৰ অফ এছেম্বলি। আৰু কথা নাই। মৃত্যু প্ৰসংগ চতুৰ্দশ, আপোনালোকে প্ৰচিডিঅৰটো মানিব লাগিব। যি হয়, ইউ আৰ ইন অপজিশ্যন, দে ইন ৰুলিং, ইউ হেভ চাৰ্টেন লিমিটেশ্যনছ। মানে কন্ট্ৰভাৰ্সি এতিয়া এই প্ৰস্তাৱটো আপোনালোকে ক'ব পাৰে, ৰুলিঙে একচেপ্ট কৰিব লাগিব, দেন ইউ কেন গ', আদাৰৱাইজ ইউ কেনট। পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰটো ইয়েছ ক'ব লাগিব। আপোনালোকে এইবিলাক কথা পঢ়িলে আকৌ ডিছকাছ কৰিব, আজি নহয়। নাই, আপোনালোকে কিয় নিয়মবিলাক নামানে? দিছ ইজ ডেমক্ৰেচি, ডেমক্ৰেচি ৰানছ দিছ ৱে। অধ্যক্ষ মহোদয়, ডেমক্ৰেচি আপোনালোকে জোৰ জবস্তি লৈ যাব নোৱাৰে। আপোনালোকক ক'বলৈ মই লিবাৰেলি দিছো। আৰু they have also spoken, but there is no unity. অধ্যক্ষ মহোদয়, হয়, কথাটো মই ক'লো, আৰু কথা নক'ব। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্যসকলে যিখিনি কথা উত্থাপন কৰিছে, গতিকে মন্ত্ৰী আচলতে যিমান লাগে তাতকে বেছি উত্তৰ দিছে। নাই, সেইটো ঠিক আছে। আহিব কনচিডাৰেন্স ষ্টেজত তেওঁলোকে আৰু বেছি আৰু এতিয়া মই এটা কথা আৰু নালাগে মই এটা কথা আচৰিত পালো যে মৃত্যু প্ৰসংগত কোনো দলে কেতিয়াও এনেকে ওলাই গুচি নাযায়। এইটো একদম লজ্জাজনক কথা। মৃত্যু প্ৰসংগত কোনো দল ওলাই নাযায়। মই UDF-ৰ এই এনেকুৱা ধৰণৰ চিন্তা চৰ্চা মই মানে সঁচাকে বেয়া লাগিছে। মৃত্যু প্ৰসংগত কোনো এৰি নাযায়, কাৰণ বাহিৰত কেতিয়াবা ৱাৰ্কআউট কৰিলে মৃত্যু প্ৰসংগত ভিতৰত সোমাই আহে। এইটো এতিয়া আমি মৃত্যু প্ৰসংগলৈ আহিছো। মই চতুৰ্দশ অসম বিধানসভাৰ ত্ৰয়োদশ অধিৱেশন সমাপ্তিৰ পৰা আজি 28-12-20 তাৰিখে এই অধিৱেশন অনুষ্ঠিত হোৱালৈকে আমি কেইবাজনো বিশিষ্ট ব্যক্তিক, যিসকলে দেশৰ বিভিন্ন ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াইছিল, তেখেতলোকক আমি হেৰুৱাইছো।
আৰু তেখেতসকলক অতি দুখ আৰু ব্যথিত হৃদয়েৰে তেখেতসকলৰ বিয়োগত আমি শোক প্ৰকাশ কৰিবলৈ আমি এটা আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ কেইবাজনো আছে, বহুতো আছে, আমি সকলোৱে ডিটেইলছটো আমি নাযামগৈ কাৰণ যথেষ্ট সময় লাগিব, কিন্তু মূল যিকেইজন মূল ব্যক্তি বুলি আমি ধৰিছোঁ কাৰণ বহুতো ব্যক্তি আছে, সকলোৰে বহুতো সময় লাগিব, বহুত সময় লাগিব। মই প্ৰথমতে লৈছোঁ তৰুণ গগৈ ডাঙৰীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ তথা বিধায়ক আৰু এজন জ্যেষ্ঠ ৰাজনীতিবিদ। তেখেতে 2001 চনৰ পৰা 2016 চনলৈ 3টা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী ৰূপে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত অগ্ৰণী ভূমিকা পালন কৰি ৰাজ্যখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। 1996 চনত প্ৰথমবাৰৰ বাবে গগৈ ডাঙৰীয়াই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 2016 চনতো তেখেতে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ নিষ্ঠা আৰু ঐকান্তিকতাৰে মৃত্যুৰ আগমুহূৰ্তলৈকে ৰাজ্যলৈ সেই সমষ্টিৰ বিধায়ক হিচাপে সেৱা আগবঢ়াই থৈ গৈছে। গগৈ ডাঙৰীয়াই 1968 চনত যোৰহাট পৌৰসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰি 1971, 1977, 1983, 1991, 1998 আৰু 1999 চনত ছবাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে 1991 পৰা 1996 চনলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত খাদ্য আৰু খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক, সাধাৰণ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও গুৰু দায়িত্ব পালন কৰিছিল। গগৈ ডাঙৰীয়া এগৰাকী জনদৰ্দী নেতা হিচাপে আমাৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত আমাৰ কলিগ আছিল, তেখেতৰ মৃত্যুত আমি সঁচাই দুখ পাইছোঁ, আমি দুখ